সি মোক ৰখালে লাগে জুবিন আৰু মোক কৈছে মই আপোনাক আজি মোৰ গাৰ্লফ্ৰেণ্ডক লগ কৰাই দিম হিজ এটিটিউড ইজ লাইক দ্যাট মই উঠ গাড়ীত তাক গাড়ীত বহাই ল'লোঁ তাৰ বয়স খুব বেছি এতিয়া 12-14 বছৰ হ'ব গাৰ্লফ্ৰেণ্ডজনী তাতকৈ ডাঙৰ আৰু গাৰ্লফ্ৰেণ্ডজনীয়ে গুৱাহাটী ট্ৰেইন ষ্টেচনত কিবা কিবি কাম কৰে আৰু ভাং বেচে দিজ আৰ ৰিয়েল ফেক্টছ যে মই কৈ আছোঁ এইবিলাক হৈ থাকে আমাৰ যিবিলাক আপোনালোকে নেদেখে মই ৰাতি ঘূৰি ফুৰোঁ কাৰণে মই দেখোঁ চ' গাৰ্লফ্ৰেণ্ডজনী সি মাতিলে চিনাকি কৰাই দিলে তাতকৈ ডাঙৰ তাতকৈ 30 মান হ'ব বয়সতো ডাঙৰ চ' সেই গোটেই ফিল্ডটো মই আহি পেলাই মই এই কবিতাটো লিখিলোঁ কবিতাটো হৈছে ডাষ্টবিন চ' সি চেলিম আছলামটো বেলেগ আছলাম কবিতাত পঢ়ি দিছোঁ মোৰ কাম চাফা কৰা মোৰ পঢ়া শুনা নাই পঢ়িবলৈ মনো নাই বৰষুণত নাচোঁ ৰ'দত খেলোঁ মজ্জা লাইফ মানুহে গালি পাৰে মই বোলে ডেনড্ৰাইট খাওঁ আৰে বেলেগে মদ খায় ভাং খায় কোকেইন খায় পইচা আছে আমি কি খাম মোৰ গাৰ্লফ্ৰেণ্ড ষ্টেচনত থাকে মই ৰাতি ৰাতি যাওঁ তাইক লগ পাওঁ এদিন জুবিন গাৰ্গক লৈ গৈছিলোঁ তাইক দেখুৱাবলৈ তাই নাহিল তাই খুব লাজ কৰিছিলে আহিবলৈ লাগিছোঁ পৃথিৱীখন বৰ কমপ্লিকেটেড ষ্টেচনটোৰ সিপাৰে মোৰ ঘৰ ৰাতি যেতিয়া দেউতাই মোৰ পিঠি দুফাল কৰি থাকে মোৰ কামিহা কেইডালে কয় বাপেৰ মূৰটো কৰি আছ ইমান দিনে পিঠিখনে চিধা কৰিব নোৱাৰিলে তাইক মই বৰ ভাল পাওঁ তাই ষ্টেচনত ভাং বেচে ৰাতি আৰে লাগিলে মই বেচিম এনেকৈ বিয়া পাতিব নোৱাৰিতো সেইটো মোক কৈছিলে মোৰ এতিয়া 8 বছৰ তাই 14 বছৰ বয়সৰো কথা আছে নহয় নাজানো আৰু ডাঙৰ হ'লে কি হওঁ কিন্তু চাফা কৰি যাম মই চেলিম